की भारत माता की कांग्रेस कांग्रेस राहुल गांधी गौरव गोगोई कांग्रेस भारत माता की সোহেন ব্রহ্ম আজি আমাৰ ইয়াত টিপকাই মণ্ডল আৰু পলাশগুৰি মণ্ডল আৰু মহাময়া আৰু জালাবিলা এই চাৰিখন আমাৰ মণ্ডল কমিটিৰ সভানেত্ৰী আৰু সভাপতি এনেকৈ লৈ পেলাই আমাৰ এই পলাশগুৰি যিটো ৰাইডিং বিল বজাৰ সন্ধিয়া টাইমত আমাৰ অবজাৰভাৰৰ প্ৰেজেণ্টত আৰু আমাৰ ব্লক সভানেত্ৰী বাইদেউৰ প্ৰেজেণ্টত আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ মৈদান ডাঙৰীয়াৰ প্ৰেজেণ্টত আজি খুব সুন্দৰকৈ চাৰিটা মণ্ডলৰ আমাৰ সভাপতি আৰু সভানেত্ৰী আৰু জেনেৰেল ছেক্ৰেটাৰী আমি খুব সুন্দৰকৈ পাইছোঁ নিশ্চয় বিগত দিনত আমি কংগ্ৰেছ হৈ কাম কৰাৰ কাৰণে মানে খুব এটা ভাল আমি সুবিধাটো পাম যিটো আজি 20 বছৰ এই সব অঞ্চলত আমাৰ অন্তত পাহাৰ এলেকাত কংগ্ৰেছ বুলি নাছিলে কিন্তু লাহে লাহে মানুহ বুজিবলৈ পাইছে আগবাঢ়ি আহিছে কংগ্ৰেছৰ লগত থাকি পেলাই কাম কৰাত আৰু কংগ্ৰেছৰ লগত থাকি পেলাই কাম কৰিলে মানুহৰ মনটো কেনেকৈ শান্তি পোৱা যায় মানে ঘৰত শুব গ'লেও ফেমিলি লৈ পেলাই কেনেকৈ শান্তি বজাই ৰাখি মানুহবিলাক আহিছিল এইটো দুনাই আমি আজি ক'ব নালাগে কিন্তু আজিৰ ডেটত আমাৰ পেপাৰে কাকতে বা টিভিতে মোবাইল খুলিলে দেখা যায় যে এইফালেদি আজি খেদিছে বড়ো মানুহে হওক বা নন বড়ো মানুহে হওক বা মুছলিম ভাইয়ে হওক যি অৱস্থা আমাৰ অসমৰ মানে ক'বলৈ গ'লে আমি অসম বাসিন্দা হিচাপে আমি লাজে পাওঁ যে আমি ইমান সুখীয়া এই 60 বছৰ আমি কংগ্ৰেছৰ সময়ত যেনেকৈ আমি বসবাস কৰি নিজৰ ল'ৰা ছোৱালী বা দেশখনত আমি কেনে মানে জীয়াই থাকিছিলোঁ এতিয়া অশান্তিৰ মাজত অন্তত এই 10টা বছৰত অসমত যি অৱস্থাত আছে এইটো মানে ক'ব গ'লে কোনো মানে ফেমিলিৰ শান্তি আছে বুলি মই নাভাবোঁ তাৰ কাৰণে আজি আমি এই যিটো আমাৰ টিপকাই পলাশগুৰি মহাময়া আৰু জালাবিলা মণ্ডল কমিটিৰ বনোৱাৰ থ্ৰুতে আমি পাব্লিকক আমি সহায় বিচাৰিছোঁ যেনে অহা দিনত আমাৰ এই পৰ্বজোৰা 1 নং সমষ্টিৰ পৰা MCLA কংগ্ৰেছৰ পৰা জিকি আহক টিকেট যিয়ে নাপাৰো জানে আৰু এইটো বুলি নহয় যে গুমা সমষ্টিও আমি যেনেকৈ এটা মানে অংক পাইছোঁ এইটো ওলাই আহিব আৰু শ্ৰীৰামপুৰটো আগৰে কংগ্ৰেছৰ যিকি পলাই গৈছে নিশ্চয় এইটোও আহিব আৰু ফকিৰাৰাম সমষ্টি এইটো আমাৰ একদম আশাবাদী যিটো মাইনৰিটি ভাই ভোট ইয়াত আছে আৰু যদি আমি ষ্ট্ৰংলি যদি আমি কাম কৰি যাওঁ বাউখুংগুৰি সমষ্টিৰ ওপৰত নিশ্চয় আমাৰ কংগ্ৰেছৰ পালি দি আহিব তাৰ কাৰণে আমি আমাৰ BTC বাসী অঞ্চলত যিমান মাইনৰিটি ভাই নাথাকক জানে আদিবাসী নাথাকক জানে যে এইবাৰ BTC চেহেৰাটো কংগ্ৰেছত আনি পেলাই আমি BTC চেহেৰাটো চেঞ্জ কৰিব লাগে আৰু অহা 2026ত অসমত যিটো আমাৰ গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত যিটো কংগ্ৰেছ আহিছে এইটোও আমি যিমান কৰ্মী আছে